মৰমৰ ছাত্ৰ-ছাত্ৰীসকল RS টিউচন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো আমাৰ বিজ্ঞান ষষ্ঠ শ্ৰেণীৰ বাবে যিখন দ্বিতীয় ভাগ সেইখনৰ লেসন নাম্বাৰ 8 পাৰ্ট 2 পাৰ্ট 1 ত আমাক 7টা লেসন দিয়া আছে তাৰ পিছত পাৰ্ট 2 ত আমাক আৰু 5টা লেসন 6টা লেসন দিয়া আছে। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকা। যদি তোমালোকে পাৰ্ট 1 ৰ ভিডিওবোৰ চোৱা নাই তেতিয়া হলে প্লেলিষ্টত গৈ চাই লোৱা আৰু যদি ইয়াৰ পৰৱৰ্তী ভিডিওবোৰ চাব খোজা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা। গতিকে চোৱা 8 নম্বৰ অধ্যায়টোৰ নাম হৈছে জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ। গতিকে পাঠটো সকলোখিনি মই বুজাই নাথাকো ডাইৰেক্ট মই কোৱেশ্চন আনসাৰলৈ যাম কিয়নো পাঠটো বুজাই থাকিব গলে ভিডিওটো বহুত দীঘল হ'ব। বেছি দীঘল হ'লে তোমালোকে চাব কাৰণে বৰ পাবা। গতিকে কোৱেশ্চন আনসাৰটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট। গতিকে তোমালোকে কোৱেশ্চন আনসাৰখিনি চোৱা আৰু পাঠটো তোমালোকে থৰলি একফালৰ পৰা শেষলৈ দুবাৰ তিনিবাৰ চাই পঢ়ি যাবা। তেতিয়া তোমালোকে আইডিয়া কৰিব পাৰিবা কেনে ধৰণৰ কোৱেশ্চন পৰীক্ষাত আহিব পাৰে। চোৱা 1 নম্বৰটোত দিছে তলৰ উত্তৰৰ গোলটো সম্পূৰ্ণ কৰা। একটোত দিছে তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়। ইয়াতে তোমালোকে গমেই পাবা অপশনবিলাক অলপ মনোযোগ দি চালে এইবিলাক কোৱেশ্চন আনসাৰ পৰা যায়। গছ, শিশু, পখিলা আৰু সাইকেল। সাইকেলটো কি জড় বস্তু হয়নে? জড় বস্তু কেতিয়াও বৃদ্ধি নহয়। গতিকে আমাৰ বি নম্বৰ অপশনটো শুদ্ধ হোৱাৰ কাৰণে আমি বি নম্বৰটো সাৰ্কেল কৰিব লাগিব। বুজি পাইছানে? এইটো সাৰ্কেলৰ কথা কৰাৰ কথাই কোৱেশ্চনত কৈছে। তাৰ পিছৰ প্ৰশ্নটোত চোৱা কি দিছে বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন। এইটো হৈছে পানী। এইটো আমাৰ ডি নম্বৰ অপশনটো শুদ্ধ হোৱাৰ কাৰণে আমি ডিটো সাৰ্কেল কৰিছো। তাৰ পিছৰ প্ৰশ্নটো চোৱা মাছে কিহৰ সহায়ত সাঁতুৰি ফুৰে। ইম্পৰ্টেন্ট কোৱেশ্চন। এইটো হৈছে ফান। ফ্যানটো যেহেতু 1 নম্বৰ অপশনত আছে গতিকে আমি এই নম্বৰটো সাৰ্কেল কৰিব লাগিব। তাৰ পিছৰটো চোৱা 4 নম্বৰটো তলৰ কোনবিধ প্ৰাণী মাটি আৰু পানী উভয়ত থাকিব পাৰে। এইটো হৈছে ভেকুলী। এইটো আমি সকলোৱে জানো গতিকে বি নম্বৰ অপশনটো যেহেতু শুদ্ধ আমি বি নম্বৰটো সাৰ্কেল কৰিব লাগিব। তাৰ পিছত চোৱা 5 নম্বৰ প্ৰশ্নটো তলত দিয়া কোনবিধ গছৰ পাত স্পৰ্শ কৰিলে জাপ খাই যায়। এইটো হৈছে লাজুকী লতা। এইটো তোমালোকে হয়তো এতিয়া দেখিবলৈ নোপোৱাই হৈছা। আমাৰ দিনত বৰকৈ এইবিলাক আছিল লাজুকী লতা। গতিকে লাজুকী লতাৰ পাত তুমি হাতেদি স্পৰ্শ কৰিবাচোন এনে নিজে নিজে জাপ খাই যাব চাবাচোন। গতিকে সি নম্বৰ অপশনটো শুদ্ধ হোৱাৰ কাৰণে আমি সি নম্বৰ অপশন সিটো সাৰ্কেল কৰিম। তাৰ পিছত চোৱা মহে কত কণী পাৰে। 6 নম্বৰ কোৱেশ্চন এইটো হ'ব বন্ধ পানীত। এই নম্বৰ কোৱেশ্চনটো শুদ্ধ হোৱাৰ কাৰণে এই নম্বৰ অপশনটো আমি সাৰ্কেল কৰিম। তাৰ পিছত চোৱা লাজুকীৰ গাত তলৰ কোনটো দেখা যায়। নেজ আৰু জলক্লম। ইয়াতে 4টা অপশন দিয়া আছে। মই 4টা অপশন গাই নাথাকো যেটো শুদ্ধ সেইটোহে তোমালোকক কৈ দিছো। তোমালোকে বাকিবোৰ অপশন চাবই নালাগে পৰীক্ষাত কোৱেশ্চনটো পঢ়িব লাগিব আৰু কোৱেশ্চনটোত কি কৈছে বুজি লৈ তুমি এনসাৰটো অপশন কেইটাত বিচাৰিব লাগিব। গতিকে বি নম্বৰ অপশনটো যেহেতু শুদ্ধ আমি বি নম্বৰ অপশনটো সাৰ্কেল কৰিম। তাৰ পিছত চোৱা এইটো দিছে এ স্তম্ভৰ লগত বি স্তম্ভ মিলোৱা। চোৱা ফুল ফুলাটো কি উদ্ভিদৰ চলন হয়নে? আকৌ ৰেচন। ৰেচনটো হৈছে কি গাৰ পৰা ওলোৱা পানী আৰু বৰ্জনীয় দ্ৰব্য। তাৰ পিছৰটো চোৱা কাণ্ড। কাণ্ড হৈছে কি ওপৰলৈ বাঢ়ে আৰু শ্বাস প্ৰশ্বাস দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ু প্ৰদান কৰে। ধুনীয়াকৈ মই তোমালোকক আষ্টানি দিছো। তোমালোকে পৰীক্ষাত ফুল ফুলা মানে সমান চিন দি কেনে উদ্ভিদৰ চলন লিখিবা কিয়নো এনেকে একাবেকা কৰি থৈকে কাৰ চিন নিদিয়া কৰি ডাইৰেক্ট সিধাই লিখিলে বেছি ভাল হয়। তাৰ পিছত 9 নম্বৰটো চোৱা উপযুক্ত শব্দৰ সহায়ত খালি ঠাই পুৰোৱা। এই নম্বৰটোত দিছে বীজৰ ভিতৰত থকা সৰু ডেছৰ পৰাই এজোপা পূৰ্ণাংগ গছ হয়। এইটো হৈছে ভ্ৰূণৰ পৰা। আকৌ বি নম্বৰ অপশনটোত চোৱা সকলো জীৱই ডেছৰ প্ৰতি সঁহাৰি জনায়। এইটো হৈছে উদ্দীপকৰ প্ৰতি মনত ৰাখিবা। তাৰ পিছত সি নম্বৰটো হৈছে ডেছ পূৰ্ণাংগ মহলৈ পৰৱৰ্তী হয়। কণী পূৰ্ণাংগ মাহলৈ পৰিৱৰ্তন হয়। চোৱা চৰাই পূৰ্ণাংগ মহলৈ কণী চৰাই উৰিব পাৰে ই হৈছে জীৱৰ এটা বৈশিষ্ট্য। আকৌ ই নম্বৰটো চোৱা সময়ৰ লগে লগে জীৱৰ কি হয় বৃদ্ধি হয়। এফ নম্বৰটো চোৱা মহে
ডেংগু আৰু মেলেৰিয়া বেমাৰৰ বীজাণু কঢ়িয়ায় আৰু যি নম্বৰটো হৈছে ভেকুলী এবিধ উভচৰ প্ৰাণী ভেকুলী দিনত আৰু ৰাতি সকলো সময়তে পানীত আৰু মাটিত সকলো ঠাইতে থাকিব পাৰে সেইকাৰণে ভেকুলীক উভচৰ প্ৰাণী বুলি কোৱা হয় আকৌ 10 নম্বৰটোত কি দিছে চোৱা ভেকুলীৰ জীৱন চক্ৰৰ পোৱা স্তৰটোৰ শুদ্ধ ক্ৰমত লিখা চোৱা ভেকুলীৰ কণী লাজুকী পোৱালি ভেকুলী আৰু ভেকুলী এইটো এ নম্বৰটোৱে শুদ্ধ হ'ব বাকিবোৰ আমি চাব নালাগে 11 নম্বৰটো চোৱা পূৰ্ণাংগ ভেকুলীয়ে কিহৰ সহায়ত উশাহ নিশাহ লয় হাওঁফাওঁ নে জলক্লম পূৰ্ণাংগ ভেকুলীয়ে জলক্লমৰ সহায়ত উশাহ নিশাহ লয় এইটো মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰে পিছৰ প্ৰশ্নটোও বৰ ইম্পৰ্টেণ্ট জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি মোষ্ট ইম্পৰ্টেণ্ট জীৱসমূহৰ মূল বৈশিষ্ট্যবোৰ হ'ল সকলো জীৱৰ দেহত ক্ষুদ্ৰ ক্ষুদ্ৰ কোষেৰে গঠিত 2 নম্বৰটো সকলোবোৰ জীৱৰ নিজা নিজা আকৃতি আছে 3 নম্বৰটো সকলো জীৱৰে জন্ম হয় ডাঙৰ হয় প্ৰজননক্ষম হয় বৃদ্ধ হয় আৰু শেষত মৃত্যু হয় 13 নম্বৰটো চোৱা কি কৈছে যে বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয় লিখিবা যে বহু প্ৰাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্ত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কাৰণ গাড়ীৰ চলন ক্ষমতা আছে কিন্তু আনৰ সহায়ত প্ৰয়োজন কি কৈছে যে গাড়ীৰ চলন ক্ষমতা আছে কিন্তু ই আনৰ সহায়ৰ প্ৰয়োজন আকৌ গাড়ীৰ প্ৰজনন ক্ষমতা নাই গাড়ীয়ে শ্বাস প্ৰশ্বাস ল'ব নোৱাৰে 15 নম্বৰটো চোৱা জীৱৰ বাবে বংশবৃদ্ধি কিয় প্ৰয়োজন মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন মনত ৰাখিবা জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাত নিশ্চিত কৰে কি বুলি কৈছে যে জীৱৰ বাবে বংশবৃদ্ধিৰ প্ৰয়োজন কাৰণ ই এটা প্ৰজাতিৰ ধাৰাবাহিকতাক নিশ্চিত কৰে আকৌ 15 নম্বৰ কুৱেশ্যনটো চোৱা ভেকুলীৰ জীৱন চক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা ভেকুলীৰ জীৱন চক্ৰৰ 4টা দশা শেষ হয় সেইসমূহ হ'ল প্ৰথম স্তৰত কণী বা ভ্ৰণ 1 নম্বৰ দিন 3 পৰা 4 দিন আকৌ দ্বিতীয় স্তৰত চি লাজুকী ডি সৰু ঠেঙেৰে সৈতে ইয়াতে 7 পৰা 10 দিন লাগে আৰু 8 পৰা 10 দিন 10 সপ্তাহ আকৌ থাৰ্ড ষ্টেপত স্তৰ ই সৰু পোৱালি ভেকুলী আৰু 12 সপ্তাহ আকৌ স্তৰ 4 নম্বৰ এফ পূৰ্ণাংগ ভেকুলী 14 সপ্তাহত এটা ভেকুলীয়ে কণীৰ পৰা পূৰ্ণাংগ ৰূপ পায় গতিকে গম পালা এতিয়া চোৱা মহৰ জীৱন চক্ৰৰ ছবি আঁকা মহৰ জীৱন চক্ৰৰ ছবি এইটো চোৱা মহ এইটো প্ৰথম স্তৰত মহ এনেকা কণী থাকে প্ৰথম স্তৰত এইটো হৈছে প্ৰথম স্তৰ তাৰ পিছত চোৱা এইটো হৈছে দ্বিতীয় স্তৰ এইটো কি কেনেকা পোকৰ নিচিনা হৈছে হয়নে দীঘল বিচাৰ নিচিনা হৈছে অকল মাছ আকৃতিৰ নিচিনাও দেখা যায় গতিকে এইটো হৈছে পলু এয়া চোৱা পলুৰ কথা কৈছে পলুৰ নিচিনাই সেম ন এইটো গতিকে চোৱা প্ৰথম ষ্টেজত আছিল এইটো হৈছে পলু তাৰপিছত থাৰ্ড ষ্টেজত আছে এইটো পিউপা বা লেটা এইটো একদম ভয় লাগে মোৰ এইটো চালে চোৱাচোন কেনেকা হৈছে একদম পলুৰ নিচিনা আকৌ পূৰ্ণাংগত অৱশেষত যেটো হ'ব সেইটো হৈছে পূৰ্ণাংগ মাইকী মহ এইটো গতিকে তোমালোকে চোৱা এইটো চিত্ৰ পৰীক্ষাত আহিব পাৰে গতিকে এই মহৰ চক্ৰটো জীৱন চক্ৰটো তোমালোকে ধুনীয়াকৈ ছবিটো আঁকি দিবা চোৱা গতিকে চোৱা মহৰ জীৱন চক্ৰ এইটো অলপ ইম্পৰ্টেণ্টে আছে তোমালোকে অলপ মানে মনোযোগ দি এই বস্তুখিনি আঁকিবা প্ৰথম স্তৰৰ কণীখিনি আঁকাত সহজ হ'ব তাৰপিছত এইটোও এনেকৈ আঁকি কিনে এনেকৈ দি কিনে আঁকিলেই হ'ল তুমি ষ্টেপবিলাক উল্লেখ কৰিলেই হৈ যাব ইমান বুজাই থাকিব নালাগে এইটো হৈছে সেকেন্ড ষ্টেপ আকৌ থাৰ্ড ষ্টেপটো হৈছে এনেকৈ যায় এনেকৈ কৰিলেই হৈ যাব বুজি পাইছানে এইটো হৈছে থাৰ্ড ষ্টেপ আৰু ফ'ৰ্থ ষ্টেপ এইটো মই ইমান আঁকিব নাজানো তথাপিও আৰু আঁকিবা আৰু ষ্টেপবিলাক দি দিলে হৈ যাব গতিকে চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ থেংক ইউ ফৰ ৱাচ